9 is the most critical and crucial number in history. And it's an important number. কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভালে কৈ আছো আমাৰ হিয়াৰ আমঠু আমাৰ সকলোৰে অসমীয়া অহংকাৰ গৌৰৱ জুবিন গাৰ্গৰ মৃত্যু হল আমি সকলোৱে জানো কিন্তু এটা সাংঘাতিক ৰহস্য আছে জুবিন গাৰ্গৰ মৃত্যুত এটা সাংঘাতিক কাকতলীয় সংযোগ আছে এই সংযোগটো মই আপোনালোকক আজি ক'ব বিচাৰিছো জুবিন গাৰ্গে আগতে পুৰণা ভিডিঅ' এটাত এই 9 সংখ্যাটোৰ বিষয়ে তেওঁ নিজে কৈ থৈ গৈছিল এই 9 সংখ্যাটো বহুত এটা ডেঞ্জাৰ এটা সংখ্যা মানে আই লাভ 9 বুলি এনেকৈ কৈ থৈ গৈছিল তেও যেহেতু জানে আমি সকলোৱে জানো এই মৰমৰ শিল্পীজন আমাৰ পৰা 9 তাৰিখে 9 মাহ 19 তাৰিখ 9 মাহ 2025 চনত তেও আমাৰ পৰা নাইকিয়া হৈ গৈছে 19 তাৰিখ তাতো 9 আছে 9 মাহ তাতো 9 আছে সাংঘাতিকভাৱে তেও 9 এই 9 সংখ্যাটোৰ বিষয়ে আগতেই কৈ থৈ গৈছিল কি কৈছিল এই ভিডিঅ'টো আপোনালোকে অলপ চাওকচোন 9 is the most critical and crucial number in history. And it's an important number. And your number? I'm 18. Your number? 1 plus 8 is 9. Nice. By each you. নিজে কৈছে 9 is the most critical and crucial number বুলি কৈছে তেও কেনেকৈ এই 9 সংখ্যাটোক তেও কেনেকৈ মানে বিশ্লেষণ কৰিছে এনালাইজ কৰিছে এই কথাটো আপোনালোকে এবাৰ চাওক I'm talking about 9. It's a digit. We started from 0, 1, 2, 3, 4, 5, 6, 7, 8, 9. Then again 0. Why 9 is important? Nobody knows it. Can you explain? Yes, of course. When you start with 9, 9 into 1 is 9. 9 into 2 is what? 18. 18. 1 plus 8 is 9. 9. 9 is to 3. 27. 2 plus 7 is 9. 9 is to 4. 36. 3 plus 6 is 9. 36 no. 36, sorry. Yeah. 9 is to 5. 5. 45. 4 plus 5 is 9. 9 is to 6. 54. 5 plus 4 is 9. 9 is to 7. 6 plus 3 is 9. 9 is to 8. 72. 7 plus 2 is 9. 81. It's again 9. Wow. Great. Awesome. 9 is the most critical and crucial number in history. And it's an I important love 9. number. And your number? I'm 18. Your number? 1 plus 8 is 9. Nice. শুনিলে গোটেই কথাখিনি শুনিলে তো জানিছিল নেকি চাওকচোন 9 সংখ্যাটোৰ বিষয়ে জানিছিল নেকি ইমান কাকতলীয় সংযোগ হৈছে তেও য'ত জ্বলাইছে এই ঠাইটোতে বহুত দিনৰ আগত বহু বছৰ আগত গৈ ফটো মাৰিছিল সেই জেগাটোতে তাত জ্বলাইছে 9 সংখ্যাটোৰ বিষয়ে এনেকৈ কৈ থৈ গৈছিল সাগৰতলিত শুবৰে মন বুলি কৈ থৈ গৈছিল সাগৰৰ মৃত্যু হ'ল সঁচাকৈ এই শিল্পীজন ভগৱানৰ অন্য এক ৰূপ আছিল মই হেতুৱে ভাবো কিন্তু এটা কথা এই শিল্পীজনৰ যি ৰহস্যজনক মৃত্যু এই মৃত্যু উচিত তদন্ত হ'ব লাগে আমি এটো দাবী কৰিছো আপোনালোক প্ৰতিজন অসমীয়া দাবী কৰক এই সিদ্ধাৰ্থ নামৰ যিজন মেনেজাৰ এই মেনেজাৰজনক মই গুৱাহাটীত থাকোতে পাইছো ৰাম এজন মহা অহংকাৰী মানুহ তেও ওচৰলৈ যাব নিদিয়ে তেও মানুহ ফেন বিলাকক ওচৰত যাব নিদিয়ে ভৰিখন চুই হেয়া কৰিলে তেও গা বিষায় আৰু সেইজন মানুহ ইমান চটপটাই আছে সাগৰত তেও এনেকৈ হাতখন দিছে ভিডিঅ'বোৰ চালে গম পাব যা বুলি যেতিয়া কৈছে আসাম এছ'চিয়েশ্যনৰ মানুহে তেও হাতখন এনেকৈ দিছে ৰ'ব তো এই সিদ্ধাৰ্থ নামৰ মানুহজনক এই মেনেজাৰজনক এৰি দিব নালাগে মই ইমানেই দাবী কৰিছোঁ আজি এই ভিডিঅ'টোৰ পৰা